নগাঁও জিলাৰ কঠীয়াতলীৰ শতবৰ্ষ গৰকা শ্ৰী শ্ৰী বামুণ গোসাঁই থানত আজি প্ৰয়াত মনোৰম লেখাৰু সোঁৱৰণত পৰিয়ালবৰ্গৰ দ্বাৰা সভাগৃহ দান। ৰাস উৎসৱৰ লগত সংগতি ৰাখি নাম প্ৰসংগৰে আৰম্ভ কৰা অনুষ্ঠানৰ শেষত ধূপ আৰু বন্তি প্ৰজ্বলন কৰি সভাগৃহটি উন্মোচন কৰে পৰিয়ালটিৰ অন্যতম সদস্য ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱক বিমল লেখাৰুৱে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উপসচিব হিৰণ লেখাৰু, অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকা, শিক্ষক প্ৰভাত দা, থান পৰিচালনা সমিতিৰ বিষয়ববীয়া প্ৰমুখে বিশিষ্ট অতিথিসকল। ভাল লাগিছে। মোৰ পিতৃ দেৱতা স্বৰ্গীয় মনোৰম লেখাৰুৰ নামত আজি ৰাইজৰ বাবে মই কিছু এটা সভাগৃহটোৰ বাবে আৰ্থিক অনুদান দিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই অনুষ্ঠানটি মই উন্নতি কামনা কৰিছোঁ। কঠীয়াতলী এজন স্থানীয় বাসিন্দা হিচাপে বা বিশিষ্ট সমাজসেৱী হিচাপে আপুনি আজি অনুষ্ঠানটোত আহি আপোনাৰ যিখিনি ধৰণৰ বৰঙণি আগবঢ়ালে আপুনি অত্যন্ত সুখী বুলি ভাবিছে। মই নিজকে ধন্য মানিছোঁ। মোৰ স্বৰ্গীয় পিতৃ দেৱতাৰ নামত মই সামান্য মাত্ৰ হ'লেও যি ৰাইজৰ বাবে উপকাৰ কৰিবলৈ আগবাঢ়িছোঁ তাৰ বাবে মই নিজকে মোৰ পৰিয়ালকে সকলোৰে হৈ আমি ধন্য। আৰু আগন্তুক বৰ্ষত আপুনি এই মৃত্যুঞ্জয় মন্দিৰত দান বৰঙণিৰ সহায় সহযোগিতা মই আৰু মোৰ আমাৰ পৰিয়ালৰ ফালৰ পৰা প্ৰচেষ্টা অব্যাহত থাকিব আৰু ইতিমধ্যে মই ইয়াতে প্ৰায় 75,000 দিয়া হৈছে আৰু মই এতিয়া এই প্ৰকাশ কৰিবৰ কাৰণে আৰু 10,000 টকা আজি। কঠীয়াতলীৰ পৰা কেমেৰা পাৰ্চন মুক্তিকাম লস্কৰৰ সহযোগত শান্তনু কুমাৰ শৰ্মাৰ প্ৰতিবেদন প্ৰাতঃ টাইম।